আজও জলমগ্ন গুয়াহাটির বেশ কিছু এলাকা। বৃষ্টির জমা জলে ডুবে নারাঙ্গি প্রাথমিক স্কুল। জল থই থই ক্লাসরুম থেকে শুরু করে স্টাফরুম। 6 দিন পরও জল না নামায় অসন্তোষ। নোংরা জলের মধ্যেই চলছে স্কুলের পাঠদান। দেখাচ্ছে সেই ছবি এই মুহূর্তে, নারাঙ্গির এই ছবি। একেবারে স্কুলে কিন্তু এখনো পর্যন্ত জমা জল রয়েছে, বৃষ্টির জমা জল। সেখানেই ক্লাস হচ্ছে ছাত্রছাত্রীদের। ক্লাসরুম থেকে শুরু করে স্টাফরুম, কোথাও কিন্তু জল এখনো তেমন করে কমেনি। নোংরা জলের মধ্যেই চলছে স্কুলের পঠন পাঠন। বৰ্তমান পৰিৱেশটো আপোনালোকে নিশ্চয় কৰি দেখিছে। আমাৰ যোনখন বিদ্যালয়ৰ প্ৰাতঃসভা কৰা চোতাল সেইখন সম্পূৰ্ণৰূপে পানীৰ তলত আছে। পানীৰ তলত থকাৰ কাৰণে আমি প্ৰাতঃসভা অনুষ্ঠিত কৰিব পৰা নাই। আৰু আমাৰ বিদ্যালয় নাৰেংগী প্ৰাথমিক বিদ্যালয়ত গুৱাহাটীৰ বহুত বিদ্যালয়ৰ তুলনাত ছাত্ৰ ছাত্ৰী যথেষ্ট বেছি। 300ৰো ওপৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত বৰ্তমান ছাত্ৰ ছাত্ৰী হিচাপে অধ্যয়ন কৰি আছে। গতিকে তেওঁলোকক সুপৰিৱেশ এটা দিয়াটো আমাৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব। এনেকুৱা কিছুমান চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ ফলতেই আমাৰ প্ৰাইভেটাইজেশ্যনটো হৈ আছে, এইটো সকলোৱে গম পায়। কিন্তু আমাৰ কথাটো হৈছে যে আমাৰ স্কুলত শ্ৰেণী অনুযায়ী শিক্ষক শিক্ষয়িত্ৰী আছে। সকলো প্ৰাইভেট স্কুলৰ দৰে কোনো ধৰণৰ ক্ৰুটি নথকাকৈ আমি পাঠদান কৰোঁ। কিন্তু পৰিৱেশটো যেতিয়া বেয়া থাকে, সেইটো সকলোৰে এটা অভিভাৱকসকলক সেইটো মানে লৈ যাব বিচাৰে বা তেনেকুৱা কণ্ডিশ্যন হয়। আৰু যিহেতু আমাৰ বৰ্তমান প্ৰধান শিক্ষকৰ অফিচ কোঠা বা আমাৰ শিক্ষকৰ বহা কোঠা সকলো পানীৰ তলত, আমাৰ এটা শ্ৰেণীকোঠা পানীৰ তলত আছে, যাৰ ফলত আমি এটা ৰুমত দুটা শ্ৰেণী লগ লগাই পাঠদান কৰিব লগা হৈছে, যিটো কিন্তু ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত অলপ ব্যাঘাত জন্মাব পৰা পৰিৱেশ এটা আহিছে। গুৱাহাটীৰ মাজমজিয়াত থকা এখন বিদ্যালয়, প্ৰায় 300 ছাত্ৰ ছাত্ৰীৰ ইয়াত পাঠদান চলি থাকে। যথেষ্ট পৰিৱেশটো কেইদিনমানৰ পৰা এনেকুৱা অৱস্থা হৈছে, ছাইডবিলাক মাটিবোৰ ফিল আপ কৰাৰ পিছত ইয়াৰ পানী ওলাই যাব পৰা সুবিধাটো নাই।